বৰ বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতে আজি মাজুলীত উপস্থিত হৈ ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে গৌৰৱ গগৈৰ তৰফৰ পৰা। গৌৰৱ গগৈয়ে কৈছে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো মাজুলীত কিন্তু ৰাইজে আমাক ভোট দিছে আৰু তাৰ সমান্তৰালভাৱে মাজুলীত কি বৃহৎ মন্তব্য কৰিছে বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত বৃহৎ জয়লাভৰ পাছতেই মাজুলীত কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিজেপিয়ে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো মাজুলীবাসীয়ে কিন্তু আমাকেই ভোট দিলে, এই মন্তব্য গৌৰৱৰ। মাজুলীবাসীয়ে ঐতিহাসিক ভোটদান দিলে বুলিও কৈছে গৌৰৱ গগৈয়ে। আশাকৰ্মী অংগনবাড়ী কৰ্মী সাধাৰণ ৰাইজ চৰকাৰী কৰ্মচাৰী সকলোৱে আমাক ভোট দিছে, এই মন্তব্য গৌৰৱ গগৈৰ। ৰাইজেই হিৰো বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আৰু মাজুলীৰ জেংৰাইমুখৰ বিজয় যাত্ৰাতে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। জয়লাভৰ পাছতেই মাজুলীত উপস্থিত হৈ ইটোৰ পাছত সিটো বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে বৃহৎ মন্তব্য কৰা হৈছে। বিজেপিয়ে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো মাজুলীৰ ৰাইজে কিন্তু আমাকেই ভোট দিলে। নেতা মন্ত্ৰী সকলো মাজুলীত গৈ উপস্থিত হৈছিল। মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা বৃহৎ সভা অনুষ্ঠিত কৰা হৈছিল, কিন্তু তাৰ পাছতো বিজেপিয়ে জিকিব নোৱাৰিলে। ৰাইজেই হিৰো, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ তৰফৰ পৰা কোৱা হৈছে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো মাজুলীত কিন্তু ৰাইজে আমাকেই ভোট দিলে। সেয়া লাগিলে অংগনবাড়ী কৰ্মীয়েই হওক, আশা কৰ্মীয়েই হওক, সাধাৰণ ৰাইজেই হওক, চৰকাৰী কৰ্মচাৰীয়ে হওক, সকলোৱে কংগ্ৰেছক ভোট দিলে, গৌৰৱ গগৈক ভোট দিলে, আমাক জয়ী কৰালে, সেই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যথেষ্ট টকা পইচা খৰচ কৰিছিল বিজেপিয়ে, কিন্তু তপন গগৈ জয়ী হ'ব নোৱাৰিলে। বিজেপিয়ে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো, শক্তি প্ৰদৰ্শন কৰাৰ পাছতো তপন গগৈ কিন্তু জয়ী হ'ব নোৱাৰিলে। গৌৰৱ গগৈয়ে জয়ৰ মুখ দেখিলে, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কি বিশেষ মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত আজি জয়লাভৰ পাছতে আজি পোনপ্ৰথমবাৰৰ বাবে এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। জেংৰাইমুখত প্ৰথম আমি নিজৰ বিজয় যাত্ৰাৰ উপলক্ষে এটা অনুষ্ঠান পাতিছোঁ। ইয়াত মানুহবোৰ আহিছে, মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় যোৱা নিৰ্বাচনত যথেষ্ট ইয়াত বিজেপি দলে টকা পইচা ব্যৱহাৰ কৰাৰ পিছতো আমাৰ মাজুলী অঞ্চলৰ ৰাইজে ঐতিহাসিকভাৱে আমাক ভোট দিছে। আজি মাজুলীত এটা ঐতিহাসিক আমাৰ ভোটদান যোৱা 19 তাৰিখে হৈছিল, আৰু তাৰে আমি দেখা পাইছোঁ যে বহুত নৱপ্ৰজন্মৰ আশাকৰ্মী, অংগনবাড়ী কৰ্মী, স্কুলৰ শিক্ষকসকল, চৰকাৰী চাকৰিয়াল কৰ্মচাৰীসকলে বহুতে আমাক আশীৰ্বাদ দিছে। মই চবকে নিজৰ আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু পৰৱৰ্তী সময়ত মই মাজুলী এনেদৰে বাৰম্বাৰ আহি থাকিম। পৰৱৰ্তী চৰকাৰ সম্পৰ্কত কিবা ক'ব নেকি? আজি মাজুলী ৰাইজৰ কথা, আজি তেখেতৰ জয়। আজি মই ৰাইজকে আমাৰ মূল হিৰো, আমি ৰাইজৰ কথাই ক'বলৈ আহিছোঁ। এই মাজুলী জেংৰাইমুখত প্ৰথম আমি নিজৰ বিজয় যাত্ৰাৰ উপলক্ষে এটা অনুষ্ঠান পাতিছোঁ। ইয়াত মানুহবোৰ আহিছে, মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় যোৱা নিৰ্বাচনত যথেষ্ট ইয়াত বিজেপি দলে টকা পইচা ব্যৱহাৰ কৰাৰ পিছতো আমাৰ মাজুলী অঞ্চলৰ ৰাইজে ঐতিহাসিকভাৱে আমাক ভোট দিছে। আজি মাজুলীত এটা ঐতিহাসিক আমাৰ ভোটদান যোৱা 19 তাৰিখে হৈছিল, আৰু তাৰে আমি দেখা পাইছোঁ যে বহুত নৱপ্ৰজন্মৰ আশাকৰ্মী, অংগনবাড়ী কৰ্মী, স্কুলৰ শিক্ষকসকল, চৰকাৰী চাকৰিয়াল কৰ্মচাৰীসকলে বহুতে আমাক আশীৰ্বাদ দিছে। মই চবকে নিজৰ আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আৰু পৰৱৰ্তী সময়ত মই মাজুলী এনেদৰে বাৰম্বাৰ আহি থাকিম। পৰৱৰ্তী চৰকাৰ সম্পৰ্কত কিবা ক'ব নেকি? আজি মাজুলী ৰাইজৰ কথা, আজি তেখেতৰ জয়। আজি মই ৰাইজকে আমাৰ মূল হিৰো, আমি ৰাইজৰ কথাই ক'বলৈ আহিছোঁ। এই মাজুলী জেংৰাইমুখত প্ৰথম আমি নিজৰ বিজয় যাত্ৰাৰ উপলক্ষে এটা অনুষ্ঠান পাতিছোঁ। ইয়াত আছিল গৌৰৱ গগৈৰ মন্তব্য। আমি গৌৰৱ গগৈৰ মন্তব্য শুনাৰ চেষ্টা কৰিছোঁ। গৌৰৱ গগৈ কি বৃহৎ মন্তব্য কৰিলে পুনৰবাৰ ফুল প্লেটত জনাম। মাজুলীৰ জেংৰাইমুখত উপস্থিত হৈ গৌৰৱ গগৈয়ে বিজয় যাত্ৰাত কি বৃহৎ মন্তব্য কৰিছিল পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ। জয়লাভৰ পাছতেই মাজুলীত কেইবাটাও বৃহৎ মন্তব্য গৌৰৱ গগৈ। কংগ্ৰেছক কিয় ৰাইজে ভোট দিলে সেয়াও ক'লে গৌৰৱে। বিজেপিয়ে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো মাজুলীবাসীয়ে কিন্তু আমাকেই ভোট দিলে। মাজুলীবাসীয়ে এয়া ঐতিহাসিক ভোটদান প্ৰদান কৰা বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে তেওঁ কৈছে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, সাধাৰণ ৰাইজ, চৰকাৰী কৰ্মচাৰী
সকলোৱে কিন্তু কংগ্ৰেছকেই ভোট দিছে ৰাইজেই হিৰো বুলি কৈছে গৌৰৱ গগৈয়ে আমি উল্লেখ কৰিছোঁ বিজেপিয়ে যথেষ্ট টকা পইচা খৰচ কৰাৰ পাছতো তপন গগৈ কিন্তু জয়ী নহ'ল সকলো ৰাইজে গৌৰৱ গগৈকেই ভোট দিছে কংগ্ৰেছকেই ভোট দিছে সেয়ে মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে মাজুলীত উপস্থিত হৈ আজিৰ দিনটোত গৌৰৱ গগৈয়ে মাজুলীৰ জেংৰাইমুখত বিজয় যাত্ৰা উপলক্ষে উপস্থিত হৈ এই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ সাংসদগৰাকী গৌৰৱ গগৈয়ে কি বৃহৎ মন্তব্য কৰিছিল পুনৰবাৰ আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম জেংৰাইমুখত প্ৰথম আমি নিজৰ বিজয় যাত্ৰাৰ উপলক্ষে এটা অনুষ্ঠান পাতিছোঁ ইয়াত মানুহবোৰ আহিছে মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় যোৱা নিৰ্বাচনত যথেষ্ট ইয়াত বিজেপি দলে টকা পইচা ব্যৱহাৰ কৰাৰ পিছতো আমাৰ মাজুলী অঞ্চলৰ ৰাইজে ঐতিহাসিকভাৱে আমাক ভোট দিছে আজি মাজুলীত এটা ঐতিহাসিক আমাৰ ভোটদান যোৱা 19 তাৰিখে হৈছিল আৰু তাৰে আমি দেখা পাইছোঁ যে বহুত নৱপ্ৰজন্মৰ আশাকৰ্মী অংগনৱাড়ী কৰ্মী স্কুলৰ শিক্ষকসকল চৰকাৰী চাকৰিয়াল কৰ্মচাৰীসকলে বহুতে আমাক আশীৰ্বাদ দিছে মই চবকে নিজৰ আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই মাজুলী এনেদৰে বাৰম্বাৰ আহি থাকিম পৰৱৰ্তী চৰকাৰ সম্পৰ্কত কিবা ক'ব নেকি না আজি মাজুলী ৰাইজৰ কথা আজি তেখেতৰ জয় আজি মই ৰাইজকে আমাৰ মূল হিৰো আমি ৰাইজৰ কথাই ক'বলৈ আহিছোঁ এই মাজুলী